মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম এছামিজ ব্যাকৰণৰ লিংগ মানে জেণ্ডাৰ। লিংগ কাক বোলে? যি চিহ্নৰ দ্বাৰা প্ৰাণী বা বস্তুৰ মতা মাইকী আদি বুজিব পাৰি তাকে লিংগ বোলে। ইয়াৰ উদাহৰণবিলাক ইয়াত দিয়া আছে, যেনে ল'ৰা ছোৱালী, পূজনীয় পূজনীয়া, প্ৰেয়স প্ৰেয়সীয়া, গাই ষাঁড়, মতা হাতী মাইকী হাতী। অসমীয়া ভাষাত লিংগক আমি চাৰিটা ভাগত ভগাব পাৰি, যেনে পুংলিংগ, স্ত্ৰীলিংগ, উভয়লিংগ আৰু ক্লীবলিংগ। তলত ইয়াৰ বিষয়ে আলোচনা কৰা হ'ল। পুংলিংগ কাক বোলে? পুংলিংগ হ'ল পুৰুষ বা মতা বুজোৱা শব্দক পুংলিংগ বোলে। ইয়াৰ উদাহৰণসমূহ হ'ল ভাই, দেউতা, ৰজা, মামা, ককা, চাচা, দাদা, খুৰা ইত্যাদি। স্ত্ৰীলিংগ কাক বোলে? স্ত্ৰীলিংগ হ'ল যিবোৰ শব্দই স্ত্ৰী বা মাইকীক বুজায় সেইবোৰ শব্দক স্ত্ৰীলিংগ বোলে। উদাহৰণসমূহ হ'ল আই, মা, ভনী, খুৰী, তাই, পেহী, মাহী, আইতা, ৰাণী, লেখিকা, ভালুকি ইত্যাদি। তাৰপিছত আহিল ৩ নম্বৰটো ক্লীবলিংগ। ক্লীবলিংগ কাক বোলে? যিবোৰ শব্দই মতা মাইকী একোকে নুবুজায় সেইবোৰ শব্দক ক্লীবলিংগ বোলে। সাধাৰণতে নিৰ্জীৱ বস্তু বা পদাৰ্থবোৰক ক্লীবলিংগ বুলি ধৰা হয়। উদাহৰণ হ'ল কিতাপ, কলম, মেজ, চকী, পেঞ্চিল, কাগজ, কঠাৰী, দা, বিচনা, গছ ইত্যাদি আদিক ক্লীবলিংগ বুলি ক'ব পাৰি। ক্লীবলিংগ মানে সহজতে বুজিবলৈ গ'লে যিবিলাকৰ মানে জীৱন নাই, মানে লৰচৰ কৰিব নোৱাৰে, য'তে পেলাই ৰাখিব আৰু থাকিব, মানে হিউমেন বিঙৰ নিচিনা নহয়, সেইবিলাকে আমি সাধাৰণতে ক্লীবলিংগ বুলি কওঁ। তাৰপিছত ৪ নম্বৰটো হ'ল উভয়লিংগ। উভয়লিংগ কাক বোলে? যিবোৰ শব্দই মতা মাইকী উভয়ক বুজায় সেইবোৰ শব্দক উভয়লিংগ বোলে। যেনে হাতী, ছাগলী, কুকুৰ, ঘোঁৰা, হাঁহ, শিশু, মানুহ, গৰু, পাৰ ইত্যাদি। উভয়লিংগ বুলি ক'বলৈ গ'লে সাধাৰণতে যিবিলাক বস্তু মানে আমি সোনকালে ধৰিব নোৱাৰি যে এইটো মাইকী নে মতা, যেনেকুৱা শিশু। শিশু বুলি ক'লে আমি প্ৰথমতে কি ভাবোঁ? শিশুৱে ভাবোঁ। এইটোতো ধৰিব নোৱাৰি আমি যে বোলে এইটো শিশুটো ছোৱালী হ'ল নে ল'ৰা হ'ল। এই সেনেকুৱা বস্তুবোৰকে আমি উভয়লিংগ বুলি ক'ব পাৰি। তাৰপিছত অসমীয়া ভাষাত প্ৰাণীবাচক শব্দৰ ক্ষেত্ৰত লিংগ বিভাজনৰ ওপৰত গুৰুত্ব দিয়া হয়। ইয়াতে পুংলিংগ আৰু স্ত্ৰীলিংগৰ কিছুমান নিয়ম দিয়া আছে, মই আপোনালোকক কৈ আছোঁ। আপোনালোকে ভালকৈ চাই ল'ব ভিডিঅ'টো গোটেইখিনি, আৰু যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই যাব। ১ নম্বৰ নিয়মটো হ'ল অক্ৰান্ত পুংলিংগবাচক শব্দৰ পাছত আ প্ৰত্যয় যোগ কৰি স্ত্ৰীলিংগ কৰা হয়। যেনে যিবিলাক পুংলিংগ শব্দৰ পিছত অ উচ্চাৰণ হয় সেইবিলাক স্ত্ৰীলিংগ কৰোঁতে জাষ্ট খালি আটো বহাই দিলে হৈ গ'ল। যেনে উদাহৰণ হ'ল অশিক্ষিত, অশিক্ষিতা, এইটো আটো বনাই দিছে, সেইটোতে হৈ গ'ল অশিক্ষিতা। পূজনীয়, পূজনীয়া, খালি আটো বহাই দিছে, সেইটো হৈ গ'ল। সভ্য, সভ্যা, খালি আটো বহাই দিছে, এইটোৱে হৈ গ'ল
শ্ৰদ্ধা শ্ৰদ্ধেয় এইটো আউটত বহাই দিছে, এইটো হৈ গ'ল। এনেকুৱা 2 নম্বৰ নিয়মটো হ'ল, এক্সাম্পলখিনি চাই ল'ব, গোটেইখিনি ক'লে ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব। এক্সাম্পল আপোনালোকে চাই ল'ব। 2 নম্বৰ নিয়মটো হ'ল, জাতি বুজোৱা অক্ৰান্ত শব্দৰ পাছত ই প্ৰত্যয় যোগ কৰি স্ত্ৰীলিংগ কৰা হয়। যেনে উদাহৰণ ইয়াত আছে, হৰিণ হৰিণী, সিংহ সিংহী, ব্ৰাহ্মণ ব্ৰাহ্মণী, তাৰপিছত ৰাক্ষস ৰাক্ষসী, ভালুক ভালুকী, পাত্ৰ পাত্ৰী, ছাগল ছাগলী, কাউৰ কাউৰী, এনেকুৱা গোটেইখিনি আছে আৰু এক্সাম্পল ভিতৰত আপোনালোকে চাই ল'ব। ইয়াত 3 নম্বৰ নিয়মটো আছে, স্ত্ৰীলিংগত আ প্ৰত্যয় যুক্ত অক ভগান্ত শব্দৰ অকৰ ঠাইত ইক হৈ স্ত্ৰীলিংগ হয়। উদাহৰণ হ'ল, সেৱক সেৱিকা, লেখক লেখিকা, নায়ক নায়িকা, বালক বালিকা, পাঠক পাঠিকা, অধ্যাপক অধ্যাপিকা, আৰু বাকীখিনি চাই ল'ব আপোনালোকে। তাৰপিছত আছে 5 নম্বৰ নিয়মটো হ'ল, পদবী জাতি সম্প্ৰদায়সূচক শব্দত অনিপ্ৰত্যয় যোগ কৰি স্ত্ৰী কৰা হয়। যেনে মাষ্টৰ মাষ্টৰণী, ডক্তৰ ডক্তৰণী, কলিতা কলিতনী, মেটৰ মেটৰণী, বৰুৱা বৰুৱনী, শইকীয়া শইকীয়ানী, আহোম আহোমনী, চাকৰ চাকৰণী, নাপিত নাপিতনী, এনেকৈ উদাহৰণ আছে, ইয়াত চাই ল'ব। 6 নম্বৰ নিয়মটো আছে ইয়াত, কিছুমান পদবী জাতি সম্প্ৰদায়সূচক পুংলিংগ শব্দত অনিৰ পৰিৱৰ্তে ইনি প্ৰত্যয় যোগ কৰি স্ত্ৰী কৰা হয়। যেনে উদাহৰণ আছে ইয়াত, বাঘ বাঘিনী, ৰাক্ষস ৰাক্ষসনী, গোপ গোপিনী, নাগ নাগিনী, হাঁহ হাঁহিনী। উদাহৰণখিনি চাই ল'ব, গোটেইখিনি ক'ব নোৱাৰি আৰু। 7 নম্বৰ নিয়মটো হ'ল ইয়াত, পুংলিংগ শব্দৰ পৰৱৰ্তী অংশত বন্ত বান মন্ত মান আৰু ইয়ছ থাকিলে ক্ৰমে বতি বন্তি মতি আৰু ইয়ছ যোগ কৰি স্ত্ৰীলিংগ কৰা হয়। ইয়াৰ উদাহৰণখিনি হ'ল, গৰিয়স গৰিয়সী, প্ৰেয়স প্ৰেয়সী, ৰূপৱান ৰূপৱতী, ৰূপৱন্ত ৰূপৱন্তী। উদাহৰণখিনি চাই ল'ব। 8 নম্বৰ নিয়মটো আছে ইয়াত, লিংগসূচক শব্দৰ আগত মতা আৰু মাইকী শব্দ বহুৱাই পুংলিংগ আৰু স্ত্ৰীলিংগ কৰা হয়। যেনে মতা হাতী মাইকী হাতী, মতা মানুহ মাইকী মানুহ, মতা সন্তান মাইকী সন্তান, মতা হাঁহ মাইকী হাঁহ, মতা গৰু মাইকী গৰু, আৰু আছে এক্সাম্পল ইয়াতে চাই ল'ব আপোনালোকে। আৰু এটা কথা হ'ল, যদি আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই যাব। 9 নম্বৰ নিয়মটো আছিল, লিংগসূচক শব্দৰ পাছত টো আৰু জন শব্দ বহুৱাই পুংলিংগ আৰু জনি যোগ কৰি স্ত্ৰীলিংগ কৰা হয়। যেনে উদাহৰণ আছে ইয়াত, মানুহজন মানুহজনী, কুকুৰাটো কুকুৰজনী, ঘোঁৰাটো ঘোঁৰাজনী, হাঁহটো হাঁহজনী, গৰুটো গৰুজনী। হ্ৰস্ব 10 নম্বৰ নিয়মটো আছে ইয়াত, হ্ৰস্ব ই আৰু ক ক্ৰান্ত শব্দ
দীৰ্ঘ ইক্ৰান্ত কৰি স্ত্ৰীলিংগ কৰা হয়, যেনে সখী, সখিনী, শিপিনী, শিপিনী, ৰান্ধনী, ৰান্ধনী। সেইটো 10 নম্বৰটো এইটো নিয়ম ইয়াতে বুজাইছে যে যিটো স্ত্ৰীলিংগ পুংলিংগত দীৰ্ঘ ইচিকাৰ আছে সেইটো খালি স্ত্ৰীলিংগত লৈ কিনে দীৰ্ঘিকাৰ বনাই দিলে হৈ গ'ল। আৰু এইটো একো নাই, ইয়াতে বেছি কথা কোৱা নাই, খালি হিচিকাৰটো দীৰ্ঘিকাৰ বনাই দিলে ইয়াতে পুংলিংগৰ পৰা স্ত্ৰীলিংগ হৈ যায়। 11 নম্বৰ নিয়মটো হ'ল ইয়াত কিছুমান লিংগসূচক শব্দৰ লগত আনি প্ৰত্যয় যোগ কৰি স্ত্ৰীলিংগ কৰা হয়, যেনে ডাঙৰীয়া, ডাঙৰীয়ানী, ৰুদ্ৰ, ৰুদ্ৰাণী, হিম, হিমানী, আচাৰ্য, আচাৰ্যনী। আৰু তলত আছে ইয়াত 12 নম্বৰ নিয়মটো হ'ল কিছুমান ক্ষেত্ৰত বেলেগ বেলেগ শব্দ ব্যৱহাৰ কৰি পুংলিংগ আৰু স্ত্ৰীলিংগ কৰা হয়, যেনে ককা, আইতা, মৰদ, তিৰি, দমৰা, দেউৰী, সভাপতি, সভানেত্ৰী, বন্দী, বেটি, মমাই, মামী, ভিনী, বাইদেউ, দাদাই, খুৰী, ককাই, বৌ, পিতা, মাতা। ইয়াতে আৰু বহুত এক্সাম্পল আছে, পো, ঘৈণী, বন্দা, জোৱাই, চাহাব, মেম, ল'ৰা, ছোৱালী, পুতেক, জীয়েক, ডেকা, গাভৰু, পিতৃ, মাতৃ, আতা, আবু, নেতা, নেত্ৰী। মুনি, তিৰোতা, পতি, পত্নী, পুৰুষ, স্ত্ৰী বা মহিলা, দেৱৰ, ননদ, গগৈ, আইচু, দাতাল, মুখুন্দি। দাতাল মুখুন্দিটো এইটো বহুতবাৰ পৰীক্ষাত আহি থাকে। বলদ, গাই, দৰা, কইনা। ছাত্ৰ ছাত্ৰীসকল এইখিনি ভালকৈ পঢ়িব আৰু